নামঘৰীয়া উপন্যাসখনৰ লেখক কোন আছিল? অপশ্যন এ অজিত বৰুৱা, অপশ্যন বি অৰুণ শৰ্মা, অপশ্যন চি চন্দ্ৰপ্ৰসাদ শইকীয়া আৰু অপশ্যন ডি দিয়া আছে অতুলানন্দ গোস্বামী। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অতুলানন্দ গোস্বামী। নামঘৰীয়া উপন্যাসখন অতুলানন্দ গোস্বামীয়ে ৰচনা কৰিছিল। সাহিত্যিক অজিত বৰুৱাই কোন চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? অপশ্যন এ 1995 চনত, অপশ্যন বি 1999 চনত, অপশ্যন চি 2002 চনত আৰু অপশ্যন ডি দিয়া আছে 2005 চনত। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1999 চনত। সাহিত্যিক অজিত বৰুৱাই 1999 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। সাহিত্যিক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই কি ছদ্মনামেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল? এটা অপশ্যন 4টা দিয়া আছে। অপশ্যন এ অঘৰী, অপশ্যন বি অজগৰ, অপশ্যন চি হৈছে সঞ্জয় আৰু অপশ্যন ডি হৈছে শিলভদ্ৰ। ইয়াতে কোনটো হ'ব শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। সাহিত্যিক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সঞ্জয় ছদ্মনামেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত আশীৰ্বাদৰ ৰং উপন্যাসখনৰ লেখক কোন আছিল? অপশ্যন 4টা দিয়া আছে। অপশ্যন এ বেণুধৰ শৰ্মা, অপশ্যন বি লক্ষীধৰ শৰ্মা, অপশ্যন চি অৰুণ শৰ্মা আৰু অপশ্যন ডি দিয়া আছে সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মা। ইয়াতে কোনটো হ'ব শুদ্ধ উত্তৰ? ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰুণ শৰ্মা। সাহিত্যিক অৰুণ শৰ্মাই আশীৰ্বাদৰ ৰং উপন্যাসখনৰ বাবে 1998 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ভৱানন্দ ৰাজখোৱাক কি কবি বুলি জনা যায়? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ফুলনিৰ কবি, অপশ্যন বি বিহগী কবি, অপশ্যন চি খৰিকাজাই কবি, অপশ্যন ডি বকুল বনৰ কবি। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ভৱানন্দ ৰাজখোৱাক কি কবি বুলি জনা যায়? ইয়াত শুদ্ধ হ'ব অপশ্যন চি খৰিকাজাই কবি। ভৱানন্দ ৰাজখোৱাক খৰিকাজাই কবি বুলি জনা যায়। 1936 চনত সাহিত্যিক ৰঘুনাথ চৌধুৰী অসম সাহিত্য সভাৰ ক'ত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভাপতি আছিল? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি মংগলদৈ, অপশ্যন চি যোৰহাট আৰু অপশ্যন ডি দিয়া আছে তেজপুৰ। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত হ'ব শুদ্ধ উত্তৰ অপশ্যন ডি তেজপুৰত। 1936 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভা অধিৱেশনৰ সভাপতি আছিল সাহিত্যিক ৰঘুনাথ চৌধুৰী। অসম সাহিত্য সভাৰ 1917 চনত শিৱসাগৰত অনুষ্ঠিত হোৱা প্ৰথমখন অধিৱেশনৰ সভাপতি কোন আছিল? 4টা অপশ্যন দিছোঁ। অপশ্যন এ কমলাকান্ত ভট্টাচাৰ্য, অপশ্যন বি ৰজনীকান্ত বৰদলৈ, অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন ডি দিয়া আছে নগেন্দ্ৰ নাৰায়ণ চৌধুৰী। এতিয়া আপোনালোকে ইয়াতে কোনটো শুদ্ধ উত্তৰ হয় আমাক কমেণ্ট কৰি জনাব। অসম সাহিত্য সভাৰ 1917 চনত শিৱসাগৰত অনুষ্ঠিত হোৱা প্ৰথমখন অধিৱেশনৰ সভাপতি কোন আছিল? ধন্যবাদ।